হাই এভৰিৱান আজি 18 চনৰ চিপাহী ভিডিঅ' কেইটামান কাৰণ ডিছকাছ কৰিম আজি বহুতো ল'ৰা ছোৱালী প্ৰেজেণ্ট নাছিলে ক্লাছত গতিকে তোমালোকৰ কাৰণে এই ভিডিঅ'টো বনাইছোঁ কেইটামান পইণ্ট একদম শ্বৰ্টত ডিছকাছ কৰিম তোমালোকে শুনিবা মন দি কাইলৈ মই সকলোকে কৈছোঁ সকলোৱে শুনিবা কাৰণ কাইলৈ মই এই টপিকটোৰ ওপৰত তোমালোকক কুৱেশ্যন কৰিম তোমালোকে এনচাৰ দিব লাগিব 18 চনৰ চিপাহী বিদ্ৰোহৰ কাৰণ কি আছিল তো তাৰে ভিতৰত প্ৰথম যিটো কাৰণ আমি ডিছকাছ কৰিম সেইটো হৈছে ডেলহাউছিৰ ডক্ট্ৰিন অফ লেপছ যাক কয় স্বত্ববিলোপ নীতি অৰ্থাৎ এই নীতি কি আছিল যদি এজন দেশীয় ৰজা তেওঁৰ যদি মৃত্যু হয় আৰু তেওঁৰ মৃত্যুৰ সময়ত যদি তেওঁ কোনো পুত্ৰ সন্তান নাথাকে অপুত্ৰক হৈ মৃত্যুবৰণ কৰিলে তেতিয়া সেই ৰাজ্যখন কাৰ লগত চামিল হ'ব ইংৰাজৰ লগত আৰু ডেলহাউছিয়ে এই নীতি প্ৰৱৰ্তন কৰি এখনৰ পাছত এখন ৰাজ্য ব্ৰিটিছ শাসনৰ তললৈ আনিছিল বহু দেশীয় ৰজাই নিজৰ ৰাজ্য হেৰুৱাইছিল কাৰণ তেওঁলোক অপুত্ৰক আছিল বা বিভিন্ন কাৰণত তেওঁলোকৰ মৃত্যু ঘটিছিল যেনেকৈ সাতাৰা সম্বলপুৰ নাগপুৰ ঝান্সী এই সকলোবোৰ ৰাজ্যৰ ৰজাসকলে এই নীতিৰ কাৰণতেই নিজৰ সাম্ৰাজ্যখন হেৰুৱাইছিল ইয়াৰ লগে লগে কি হ'ল ৰজাসকলে যে সাম্ৰাজ্য হেৰুৱাইছিল সেইটোৱে কথা নহয় চোৱা ব্ৰিটিছ শাসন ব্যৱস্থা প্ৰৱৰ্তন হ'ল সেই ৰাজ্যবোৰত শাসন ব্যৱস্থা প্ৰৱৰ্তন হোৱাৰ লগে লগে আমাৰ যিসকল দেশীয় লোক আছিল বিভিন্ন ৰজাৰ লগত জড়িত বিভিন্ন বিষয়া আছিল সেই বিষয়াসকলে নিজৰ চাকৰি হেৰুৱালে নিজৰ জীৱিকা হেৰুৱালে যেনেকৈ চোৱা ৰজাক বিচনী মৰা মানুহ থাকে সেই বিচনী মৰা মানুহজন এতিয়া ব্ৰিটিছৰ কালত নালাগে ৰজা যেনেকৈ বহি নৃত্য চায় নাচনী কেইজন থাকে এতিয়া এই নাচনী নাথাকিব তাত গতিকে বহুতো লোকে নিজৰ জীৱিকা হেৰুৱাইছিল এই লোকসকলে কৰিছিল কি বিদ্ৰোহত যোগদান কৰিছিল দ্বিতীয়তে ইংৰাজী শিক্ষা ব্যৱস্থাৰ প্ৰৱৰ্তন এইটো এটা ডাঙৰ সমস্যা আছিল যে ভাৰতত চোৱা ভাৰতীয় লোকসকলে ইংৰাজী শিক্ষাটো ইংৰাজসকলৰ বাবে বহু প্ৰয়োজনীয় আছিল কাৰণ প্ৰশাসন ব্যৱস্থাত ভাৰতীয় লোকে যদি ইংলিছ ক'ব নোৱাৰে ইংৰাজী ভাষা নাজানে তেতিয়াহ'লে প্ৰশাসন ব্যৱস্থা চলোৱাটো ইমান সহজ কথা নহয় তেওঁলোকৰ কাৰণে কাৰণ আমাৰ ভাৰতবৰ্ষৰ ঠাই ভেদে ভাষা বেলেগ গতিকে তেওঁলোকে যথেষ্ট সমস্যাৰ সন্মুখীন হৈছিল এতিয়া তেওঁলোকে কৰিছিল কি ইংৰাজী শিক্ষাৰ প্ৰচলন কৰিছিল যদিও প্ৰথম অৱস্থাত তেওঁলোকে কৰা নাছিল পিছত তেওঁলোকে লাহে লাহে ইংৰাজী শিক্ষাৰ ইমান বহুলভাৱে প্ৰচলন কৰিলে যে ইংৰাজী শিক্ষা হ'লেহে তেওঁলোকে কৰ্ম সংস্থাপন পাব বা চাকৰি পাব ইংৰাজী শিক্ষা প্ৰচলনৰ লগে লগে কি হ'ল ভাৰতীয় লোকসকলৰ মনত এটা সন্দেহ হ'ল যে অফক'ৰ্ছ হ'বই আৰু কাৰণ লাহে লাহে আমাৰ যিবোৰ দেশীয় ভাষা সেইবোৰৰ প্ৰাধান্য নাইকিয়া হ'ল সংস্কৃতৰ একেবাৰে প্ৰাধান্য নাইকিয়া হ'ল আৰু এটা কথা ইংৰাজী ভাষা জানিলে মানুহৰ এটা বেলেগ সন্মান পায় সমাজত এতিয়াও বৰ্তমানো তুমি ইংৰাজী ক'ব নোৱাৰিলে মানুহে বা ইংৰাজী ক'ব পাৰিলে তোমাক এটা মানুহে বেলেগ চকুৰে চায় চ' ইংৰাজী শিক্ষাৰ প্ৰৱৰ্তন বা এই ব্যৱস্থাৰ প্ৰৱৰ্তনে কি কৰিলে ভাৰতীয় লোকৰ মাজত এটা সন্দেহৰ ভাৱ জগাই তুলিছিল যাৰ ফলত তেওঁলোকে ভাবিছিল যে ইয়াৰ বিৰুদ্ধেতো বিদ্ৰোহ কৰিবই লাগিব তাৰপাছত কি কৰিলে সতী প্ৰথা বা মহিলাসকলে যে শিশু হত্যা কৰে ছোৱালী জন্ম হ'ল হত্যা কৰি দিলে বা বাল্য বিবাহ একেবাৰে 12 বছৰৰ তলত 11, 9, 10, 8 বছৰতে বিয়া দি দিয়ে বাল্য বিবাহ এটা ডাঙৰ সমস্যা আছিল ব্ৰিটিছে এই ব্যৱস্থাবোৰ বন্ধ কৰি দিছিল আৰু যেনেকৈ আটাইতকৈ ডাঙৰ এটা ব্যৱস্থা আছিল বিধৱাক পুনৰ বিবাহ কৰাৰ ব্যৱস্থা সেই ব্যৱস্থা তেওঁলোকে প্ৰৱৰ্তন কৰিছিল গতিকে এই ব্যৱস্থাবিলাক যেতিয়া কিছুমান ব্যৱস্থা বন্ধ কৰিলে কিছুমান নতুন ব্যৱস্থা তেওঁলোকে লৈ আনিলে ইয়াৰ ফলত কি হ'ল ভাৰতীয় লোকসকলৰ যি সন্দেহ আছিল সেই সন্দেহ এতিয়া এটা সত্য কথালৈ ৰূপান্তৰিত হ'ল তেওঁলোকে ভাবিলে যে নাই ব্ৰিটিছে আমাৰ ভাষাই অকল বদলি নকৰে তেওঁলোকে আমাৰ সকলো শেষ কৰি পেলাব ধৰ্ম শেষ কৰি পেলাব গতিকে তেওঁলোকে বিদ্ৰোহত যোগদান কৰিবলৈ একো কুণ্ঠাবোধ নকৰিলে তেওঁলোকে আৰম্ভ কৰিলে ব্ৰিটিছৰ বিৰুদ্ধে বিভিন্ন ধৰণে তাৰোপৰি সেইময়ত চোৱা ইয়াত মই এটা পইণ্ট পাহৰি গৈছোঁ লিখিবলৈ যে খ্ৰীষ্টান ধৰ্মৰ প্ৰচলন যেতিয়া খ্ৰীষ্টান ধৰ্মৰ প্ৰথম অৱস্থাত তেওঁলোকে ধৰ্মৰ ক্ষেত্ৰত ইমান প্ৰাধান্য দিয়া নাছিল কিন্তু লাহে লাহে তেওঁলোকে ভাবিছিল যে খ্ৰীষ্টান ধৰ্মৰ যোগেদি আমাৰ হিন্দু লোকসকলক বা মুছলমানসকলক ব্ৰিটিছৰ কাষ চাপিবলৈ সুবিধা হ'ব আৰু একে ধৰ্মই মানুহৰ বহু পৰিৱৰ্তন লৈ আনে গম পাইছানে গতিকে যেতিয়া খ্ৰীষ্টান ধৰ্মৰ প্ৰৱৰ্তন বা প্ৰচলন হ'বলৈ ধৰিলে ভাৰতবৰ্ষৰ বিভিন্ন ঠাইত ভাৰতীয় লোকৰ সন্দেহ আৰু বাঢ়ি গৈছিল যে ব্ৰিটিছে তেওঁলোকৰ ধৰ্ম শেষ কৰি পেলাব নেক্সট আহি গ'ল যে সৈনিকৰ কথা চোৱা চিপাহী বিদ্ৰোহ বুলি কৈছোঁ গতিকে সৈনিকটো আহিবই সৈনিকসকলেনো কিয় বিদ্ৰোহত যোগদান কৰিছিল কাৰণ সৈনিকসকলেইতো বিদ্ৰোহত আগভাগ লৈছিল সৈনিকসকলৰ দ্বাৰাই বিদ্ৰোহ আৰম্ভ হৈছিল কাৰণ তেওঁলোকে কম দৰমহা পাইছিল দৰমহা ইমানেই কম আছিল তেওঁলোকে যেনে তেনেহে সংসাৰ চলাব পাৰিছিল তাৰোপৰি তেওঁলোকে
তেওঁলোকে কেতিয়াও উচ্চ পদবী পোৱা নাছিল পদবী একেবাৰে নিম্ন আছিল ইংলেণ্ডৰ পৰা এজন আহে ডেকা ল'ৰা 16 বছৰ 17 বছৰীয়া ল'ৰা উচ্চ পদত থাকে আৰু আমাৰ এই বয়সস্থ এক্সপিৰিয়েঞ্চ এই সকলো যিসকল বয়সস্থ মানে যি ক'ব পৰা তোমালোকে সামৰিক ক্ষেত্ৰত তেওঁলোকে পাৰ্গত যুদ্ধটো পাৰ্গত খুব ভাল যোদ্ধা কিন্তু তেওঁলোকৰ পদবী তেওঁলোকৰ ৰেংক বহুত কম তাৰ উপৰিও ছুটি নাপায় আমাৰ ভাৰতীয় সৈন্যই একেবাৰে ছুটি নাপায় কাৰণ যুদ্ধ ইমানেই বেছি হৈ থাকে তেওঁলোকে ছুটি পাবলৈ হ'লে তেওঁলোকে বহু কাকতি মিনতি কৰিব লাগে ফলত তেওঁলোকে চিপাহীসকলে কিমান দিন সহ্য কৰি থাকিব তাৰ উপৰিও যিটো এটা ডাঙৰ সমস্যা আছিল সেইটো আছিল সাগৰ পাৰ হোৱাটো চোৱা এতিয়া চোৱা যেতিয়া অসম আক্ৰমণ কৰিছিল বাৰ্মিজসকলে তোমালোকে ইয়াণ্ডাবু সন্ধি শুনিছা চাগে গতিকে বাৰ্মিজসকলক ইংৰাজসকলে কেনেকৈ পৰাস্ত কৰিছিল তেওঁলোকে সাগৰেদি গৈছিল ৱেষ্ট বেংগলেদি মানে আমাৰ বে অফ বেংগল দি আক্ৰমণ কৰিছিল যাৰ ফলত বাৰ্মিজসকলে তিষ্ঠিব নোৱাৰিছিল কিন্তু চোৱা সাগৰ যে পাৰ হ'ব লাগে ভাৰতীয় চিপাহীসকলে বিশ্বাস কৰিছিল সেইমত যে সাগৰ পাৰ হ'লে ধৰ্ম নষ্ট হ'ব আৰু ইয়াৰ ফলত কি হ'ল জোৰজুলুমকৈ তেওঁলোকক সাগৰ পাৰ কৰি যুদ্ধ কৰিবলৈ নিয়া হৈছিল যাৰ ফলত তেওঁলোক অসন্তুষ্ট হৈছিল আৰু তেওঁলোকে বিদ্ৰোহত যোগদান কৰিছিল সেই সময়তে এটা উৰা বাতৰি এটা নহয় একচুৱেলি দুটা উৰা বাতৰি আছিল যি বিশেষভাৱে প্ৰভাৱ পেলাইছিল এটা আছিল যে ব্ৰিটিছে ভাৰতীয়সকলৰ ধৰ্ম নষ্ট কৰিব বিচাৰিছে কেনেকৈ চোৱা ঘেঁহুৰ লগত মানে আমি যে আটা খাওঁ ন তুমিতো জানাই উত্তৰ প্ৰদেশ বা বিহাৰে সকলো ঠাইত মানুহে বিশেষকৈ তেওঁলোকৰ প্ৰধান খাদ্য হৈছে ৰুটি গতিকে তেওঁলোকে সেই সময়ত এটা উৰা বাতৰি তেওঁলোকে শুনিবলৈ পাইছিল কি যে ঘেঁহুৰ লগত গাহৰি আৰু গৰুৰ হাড় মিহলি কৰা হৈছে যাতে তেওঁলোকৰ ধৰ্ম নষ্ট হয় আৰু নেক্সটটো আছিল আটাইতকৈ ডাঙৰ সেইটো হ'ল এনফিল্ড ৰাইফল নামৰ যিবোৰ বন্দুক নতুনকৈ প্ৰচলিত কৰা হৈছিল আমাৰ মানে নতুনকৈ প্ৰচলন কৰা হৈছিল ভাৰতবৰ্ষত আৰু সেই এনফিল্ড ৰাইফলৰ যিটো কাৰ্টিজ আছিল তাত কাৰ্টিজটো গৰু আৰু গাহৰি চৰ্বিৰে মানে নিৰ্মিত আছিল দাঁতে কামুৰিয়ে ৰ'ব লাগে গতিকে কাৰ্টিজটো বন্দুকটো ব্যৱহাৰ কৰোঁতে কাৰ্টিজটো মানে গুলিটোৰ কথা কৈছোঁ কি দাঁতে কামুৰি এৰুৱাইহে তেওঁলোকে ব্যৱহাৰ কৰিব পাৰিব আৰু সেইটো চৰ্বি সেইটো গৰু আৰু গাহৰি চৰ্বিৰে নিৰ্মিত আছিল বুলি সেই উৰা বাতৰি প্ৰচলন হৈছিল ইয়াৰ ফলত আৰু চিপাহীসকলে ৰৈ নাথাকিলে বিদ্ৰোহ কৰিলে আৰু ইয়াৰ লগে লগে আৰম্ভ হ'ল চিপাহী বিদ্ৰোহ 1857 চন 10 মে'ৰ পৰা গতিকে এইকেইটা মেইন পইণ্ট আছিল তোমালোকে এইকেইটা লিখিবই লাগিব এইকেইটা মেইন পইণ্ট যদি তোমালোকে ভালকৈ লিখা তোমালোকে মাৰ্কছ পাবা কাৰণ যিহেতু হায়েষ্ট মাৰ্কছ 4 মাৰ্কছৰ হয় গতিকে এইকেইটা পইণ্টকে তোমালোকে মোক কাইলৈ ক'বা বাকী আৰু কিছুমান কথা আছে যিখিনি বা কাৰণ আছে আমি এইখিনি কাইলৈ